Hello friends, welcome back Back to to our our YouTube YouTube channel channel, AK Vlogs and Entertainment. বহুদিন আমি ভিডিঅ' বনোৱা নাছিলোঁ আৰু আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। কিছুমান পাৰ্চনেল ৰিজনৰ কাৰণে আমি ভিডিঅ'বিলাক বনোৱা হোৱা নাছিলে, কিন্তু এতিয়াৰ পৰা আপোনালোকে ভিডিঅ'বিলাক আমাৰ কণ্টিনিউৱাছলি পায়ে থাকিব। আৰু এতিয়া আমি আজি আছোঁ আপোনাৰ দীপৰ বিলত। একচুৱেলি দীপৰ বিলৰ কাৰণে অহা নাই, আমি গৈ আছোঁ আপোনাৰ এটা বেলেগ ঠাইত, অৰ্থাৎ আপোনাৰ প্ৰায়বিলাকে গম মানে আপুনি চিনি পায়ে, আপোনাৰ চানডুবি। ইয়াৰ পৰা আপোনাৰ চানডুবি যাবলগীয়া হ'লে আপোনাৰ দুটা ৰাস্তা আছে। এটা আপোনাৰ বৰজাৰ হৈ কিনেও যাব পাৰে, অৰ্থাৎ আপোনাৰ জালুকবাৰীৰ পৰা বৰজাৰ হৈ কিনে আপোনাৰ চানডুবি যাব পাৰে, বা আপোনাৰ এটা দীপৰ বিল হৈও আপোনাৰ যাব পাৰে। ডিষ্টেঞ্চৰ বেছি ডিফাৰেঞ্চ নাই, বৰ বেছি 1-2 কিলোমিটাৰৰ আপোনাৰ ডিফাৰেঞ্চ হ'ব, বেছি বা কম হ'ব পাৰে। আৰু আজি আপোনাৰ সাত বিহু, গতিকে আৰু এবাৰ আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আমাৰ দুয়োফালৰ পৰা। আৰু এতিয়া আমি আপোনালোকক লৈ গৈ আছোঁ চানডুবি। বৰ্তমান আছোঁ আপোনাৰ একোলেণ্ড সোমাই যোৱা সেই ৰাস্তাটোত আছোঁ। বৰ্তমান আমি একোলেণ্ড সোমাই যোৱা সেই ৰাস্তাটো একচুৱেলি একোলেণ্ড বৰ্তমান বন্ধ। কৰোণাৰ কাৰণে সকলো আপোনাৰ পাব্লিক প্লেচ কিছুমান বন্ধ কৰি দিয়া হৈছে, গতিকে আমি একোলেণ্ড আমি নোসোমালোঁ। আমি আপোনালোকক ডাইৰেক্ট লৈ গৈ আছোঁ চানডুবি লেক। গাঁৱৰ এই সুন্দৰ ৰাস্তাটোৰে আপোনালোকক আমি লৈ গৈ আছোঁ। ইয়াৰ পৰা মাত্ৰ আপোনাৰ 36 কিলোমিটাৰ হয়, মাত্ৰ 36। ইফালে কেইখনমান মুখ দি থাকিব লাগে, সিফালে কেইখনমান পাৰ হৈ গ'ল, গুচি গ'ল না। অঁ, আমি ৰাস্তাতে লগ পালোঁ আমাৰ আই কেইজনীমান। এওঁলোকে ইয়াৰে গাঁৱৰ অঞ্চলত তেনেকৈ দল বান্ধি আপোনাৰ কিবা এটা চান্দা উঠাই, আমি তাকে দিলোঁ, দি আমি তেতিয়াহে আমি পাৰ হ'ব পাৰিম। ইয়াত ভণ্টি কেইজনী মানে আকৌ আমাৰ বাইকখন ৰখাইছে বিহুৰ চান্দাৰ কাৰণে। আৰু যিয়ে নহওক বিহুৰ বতৰ, গতিকে কিবা এটা বাৰু দি দিওঁ, সিহঁতে অলপ খুচ হৈ যাব। নালাৰ পৰা গানটো মাৰি দিয়াচোন। আৰু 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 না 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 না।
চৌদিশে তোমাৰে এই আকাশ গোলাপত তোমাৰ এই তোৰণ প্ৰকৃতি তোমাৰ এই বৰণ তুমিয়ে তো তাজমহল কোমল মাটিত খোজ পেলাই বতাহৰ সতে গতি মিলাই এনে লাগিছে যেন সকলো আজি দুবাহুত তোমাৰ খোজৰ পৰশ পাই জীপাল ধৰা উঠলি যায় আছো আমি খৰগৰে মাজত যায় অতি নিচেই কাষতে আছিল লুকাই হাততে বিচাৰি বিচাৰি খালো যে হাবা ধৰি তোমাৰ কাষতে মই সকলো চোন বিচাৰি পাওঁ হিয়াতকৈও তোমাক ভাল পাওঁ আছিলো কতনো লুকাই এটিচোন সজাতে সোমাই পোৱা নাছিলো এনে সিহঁৰ বেলিতে কতনো লুকাই পোহৰ কিদৰে যে বিলাই এচাকি শীতৰে ৰঙচুৱাৰ মৰয়া তোমাৰে নামত বলিছে চোৱা চৌদিশে তোমাৰ এই আকাশ গোলাপত তোমাৰ এই তোৰণ প্ৰকৃতি তোমাৰ এই বৰণ তুমিয়ে তো তাজমহল এই খোপাটো কোনো পাৰ হ'ব নোৱাৰে এই পাছত দি যাবই লাগিব জাগা মজা জাগা আৰু লৈছোঁ মই আৰু এতিয়া আমি লাহে লাহে আপোনাৰ চানডুবি লেকৰ পিনে আগবাঢ়ি গৈ আছোঁ মোটামুটি আপোনাৰ বেছি ডিষ্টেঞ্চ নাই অলপ টাইম পিছত আমি গৈ পাম এতিয়া আপোনাৰ চাৰিওপিনে দৃশ্যখিনি চাওকচোন বাৰু কেনেকুৱা এটা গ্ৰীনেৰী হয় চাৰিওপিনে সেউজীয়া গছৰ কুঁহিপাত আহিছে ধুনীয়া পৰিৱেশ আৰু ইয়াতে যে আপোনাৰ টঙি ঘৰ এটা সজাই ৰাখিছে আৰু ইয়াৰ আপোনাৰ বহুত জেগাত দি আহিছে গম পাইছোঁ আমি আহি পালোঁ আপোনাৰ চানডুবি লেক সেইখন লেক হয় আৰু প্ৰথমতে আমাৰ বাইকখনৰ ৰখাৰ ব্যৱস্থাটো কৰি লওঁ অলপ গছৰ ছায়া চাই কিনে আৰু বহুত ডিষ্টেঞ্চ কাভাৰ কৰি আহিছোঁ আৰু আমি ফাইনেলি এতিয়া আহি পাই গ'লোঁ আপোনাৰ চানডুবি
চানডুবি আপোনাৰ হেৰিটেজ হয়, আমাৰ অসমৰ টুৰিজমৰ এটা বহুত অন্যতম ঠাই। এইটো অৰেই ৰাস্তাই আপোনাৰ তাৰমানে বিহু উপলক্ষে বহুত ঠাইতে আপোনাৰ চান্দা তুলিছে, আৰু কথা নাই বিহুত আপোনাৰ চাৰিওপিনে আৰু চান্দা উঠাই আৰু বেলেগ কথা। সেইটো আপোনাৰ বহুত টাইম ট্ৰেভেল কৰি কিনে আমি অলৰেডি পাইছোঁ, আৰু আপোনালোকক দেখাবৰ চেষ্টা কৰিম ইয়াৰ কিছুমান আপোনাৰ ভিউ নিশ্চয় আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু এতিয়া আপোনাৰ ৰ'দটোৰ সিপিনে যোৱাৰ কাৰণে আমি নাৱৰ টিকট লৈ ল'লোঁ। পাৰ পাৰ্চন 50 টকা হয়, অৰ্থাৎ আমি দুজন আছোঁ যিহেতু আপোনাৰ 100 টকা পৰিছে। আৰু আপোনাৰ এইখন নাৱৰে আপোনাৰ আমি ৰ'দটোৰ সিপিনেলৈকে যাম, যাই কিনে চাই লওঁ তাত কি আছে বুলি ভগৱানক খেতি আৰু নাৱত উঠিলোঁ আৰু ভালে কুশলে যাই পাওঁ আৰু এইপিনে। আগে পিছে এনেকৈ নাৱত উঠা বিশেষ এটা অভ্যাস নাই, তো গতিকে যিকোনো কথা নাই বাৰু, কেতিয়াবা নহয় কেতিয়াবাতো ষ্টাৰ্ট কৰিবই লাগিব। নাৱত উঠি সেইটো পাৰলৈ গৈ আছোঁ, আৰু বহুত মানুহে ইয়াত নাৱত উঠি আহি আছে। দাদা এজনে বাই দিছে। আমি এতিয়া সেইটো পাৰলৈ যাম, তাৰপাছত তাতে অকণ ৰ'ম, তাতে অকণ ৰৈ আৰু আহিম আমি ৰিটাৰ্ণ অকণমান দেৰিকৈ। আহিয়ে পালোঁ দেখোন। আমি বহুকেইখন আপোনাৰ লজ আৰু ৰেষ্টুৰেণ্ট টাইপৰ দেখিবলৈ পাইছোঁ। এইখিনি সাধাৰণতে আপোনাৰ মানুহখিনি যিখিনি ভিজিট কৰিবলৈ আহে তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰি ৰখা হৈছে। আৰু এইখিনি লিখা আছে আপোনাৰ চানডুবি ইক' কেম্প। ইয়াত ইক' কেম্পৰ ধুনীয়া এটা আৰ্হিত ৰখা হৈছে। মানুহো বহুখিনি আহিবলৈ দেখা পাইছোঁ, আৰু এই দাদাজনে পুৰা বাইক চলাই আহি আছে, পুৰা চলমান খান। ইয়াত ভাটৌ চৰাই বহুত আছে, এতিয়া পূৰা ভাটৌ চৰাইৰ আৱাজ শুনিবলৈ পাই আছোঁ। আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে চাগে। ইয়াত যিমান গছ আছে তাত বহুত ভাটৌ চৰাই আছে, আৰু ইয়াত সুন্দৰকৈ আপোনাৰ এটা দ্বীপৰ নিচিনা হয়। আৰু ইয়াতে আপোনাৰ হোটেল লজ টাইপৰ ৰাখিছে, আপোনাৰ হোটেলো আছে লগতে আপোনাৰ লজো আছে। আৰু আপোনালোকে যদি নাইট কেম্পিং কৰিব বিচাৰে আপোনাৰ এইবিলাক ব্যৱস্থা কৰি দিয়া হৈছে, নাইট কেম্পিঙৰ ব্যৱস্থা কৰি দিছে। বাৰু তাৰ ৰেটটো কিমান হ'ব বা কেনেকুৱা কি ফেচিলিটি আপোনালোকক আমি জনাই আছোঁ। আৰু ইয়াৰে আপোনাৰ দুটা পাৰ্টছত আছে আপোনাৰ চানডুবি, অৰ্থাৎ আপোনাৰ এটা ৰাস্তাতে আহিলে আপোনাৰ এইটো আপোনাৰ দূৰৰ পৰা যি দেখিবলৈ পাইছে সেইটো পাৰ্টছটো পাব, আৰু সেইটোৰে আপোনাৰ ইয়ালৈকে আহিব লাগিলে আপোনাৰ নাৱৰে আহিব লাগিব। আৰু প্লাছ আপোনাৰ বৰ্তমান আমি য'ত আছোঁ সেইটো আপোনাৰ ৰাস্তা এটা বেলেগ হয়, সেইটো ৰাস্তাত আহিলে আপোনাৰ এইটো পাৰ্টছ পায়। আৰু এইটোৰ পৰা তালৈকে যাব লাগিলে আপোনাৰ নাৱৰে যাব লাগিব। মেইন যাতায়াতৰ ব্যৱস্থা এটা ঠাই, এইখন ঠাইৰ পৰা সেইখন ঠাইলৈ নাৱে হয়।
আপোনাৰ নাৱৰীয়া এজনক সুধিছিলোঁ ইয়াত আপোনাৰ মানুহ কেতিয়া বেছি হয় তেখেতে কৈছিলে জানুৱাৰী মাহত খুব আপোনাৰ মানুহ আহে, এতিয়াও আহে কিন্তু আপোনাৰ ছানডে'লৈ খুব মানুহ হয়, কিন্তু বাকী টাইমত আপোনাৰ মানুহ অলপ কমেই হয়। আৰু পানী বৰ্তমান ইয়াতে কমেই আছে, আপোনাৰ বাৰিষা ছিজনছ হ'লে আপোনাৰ দেখিবলৈ পাইছোঁ, আপোনাক দেখাই দি আছোঁ। আপোনালোকক দেখাই আছোঁ আপোনাৰ ইয়াত কেম্পৰ ভিতৰৰ ইণ্টেৰিয়ৰ্ছখিনি। ইয়াত আপোনাৰ 3-4জন থাকিব পাৰে, কোনো প্ৰব্লেম নাই। আৰু আপোনাৰ ইয়াতে পাৰ নাইট হয় আপোনাৰ 1200 টকা, আৰু খোৱা বস্তু আপোনাৰ সেই লগত ইনক্লুড থাকিব বাৰু, যি আপোনাৰ খাদ্য বস্তু আপোনালোকে খায়। এই 3-4জন আৰামত শুব পাৰে। আপোনাৰ ইয়াত আছে কম্বল আছে, ইয়াতে আপোনাৰ মেট্ৰেছ আছে, পিল' আছে, আৰু লাইটিঙৰ ব্যৱস্থা কৰি দিব গধূলিলৈকে, সেইকাৰণে মজা লাগিব বাৰু। আৰু ইয়াৰ পৰা যিটো আপোনাৰ দৃশ্য ৰাতিপুৱা উঠি কিনে চাই কিনে মজা লাগিব। এই আপোনাৰ দেখিবলৈ যে পাইছে এইখিনি ঠাই, এইবিলাক গোটেইখিনি ঠাই আপোনাৰ পানীৰ তলত আহি যায়, আৰু আপোনাৰ চাৰিওপিনে পানী হয়। আৰু এতিয়া আমি দুয়োজনে দুপৰীয়াৰ ভাত খালোঁ, আৰু আমি এতিয়া ৱেইট কৰি আছোঁ আপোনাৰ নাও অহালৈকে। নাও এতিয়ালৈকে অহা নাই, নাও আহিলে আমি যাব পাৰিম ইয়াৰ পৰা।